নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো গাঁও পঞ্চায়ত আৰু ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ব্লক আৰু গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিৰ্ধাৰণ হ'ব সীমা পুনৰ নিৰ্ধাৰণ। বিধানসভা সমষ্টিৰ পিছত এইবাৰ গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। সৰ্বাধিক 17টা গাঁও পঞ্চায়ত লগ লাগি এটা ব্লক হ'ব। 30 আগষ্টৰ ভিতৰত সম্পন্ন কৰা হ'ব এই সম্পূৰ্ণ প্ৰক্ৰিয়া। গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিছতেই ব্লকৰ সীমা নিৰ্ধাৰণ কৰা হ'ব আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পন্ন হ'ব আৰু নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, নেৰানেপেৰা পৰা বৰষুণৰ ফলত ৰাজ্যত স্তব্ধ হৈ পৰিছে জনজীৱন আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ আগজাননী। আগন্তুক 5 দিনলৈ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব ধাৰাসাৰ বৰষুণ আৰু আগন্তুক 24 ঘণ্টাত অসম আৰু মেঘালয়ৰ কিছু প্ৰান্তত হ'ব প্ৰবল বৃষ্টিপাত। নেৰানেপেৰা পৰা বৰষুণৰ ফলত ইতিমধ্যে ৰাজ্যত জটিল হৈছে বান পৰিস্থিতি আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীক লৈ বাঢ়িছে উদ্বেগ। পৰৱৰ্তী খবৰ, উৎকোচ লৈ হত্যাকাণ্ডৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱা ধুলা থানাৰ SI উৎপল বৰাক চাকৰিৰ পৰা বৰ্খাস্ত। আজি অসম আৰক্ষীৰ DGP GP সিঙে সদৰি কৰিছে এই কথা। ধুলাত সংঘটিত বন কৰা আদিবাসী কিশোৰীৰ হত্যাকাণ্ডৰ ঘটনাক উপঢৌকনলৈ ঘটনা গাপ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়া উৎপল বৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীৰ বৰ্খাস্ত সন্দৰ্ভত বুধবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে। এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে এইদৰে কয় যে অভিযুক্ত বিষয়াৰ দ্বাৰা সংঘটিত ঘোৰ অপৰাধ সন্দৰ্ভত সাক্ষী আৰু তথ্যৰ ভিত্তিত আমি এই সিদ্ধান্তত উপনীত হৈছোঁ। ইয়াৰ উপৰি ঘটনাৰ সকলো তথ্য বিবেচনা কৰি অভিযুক্ত বিষয়া SI উৎপল বৰাক অসম আৰক্ষীৰ সকলো নিয়মিত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা অসম আৰক্ষীৰ উপ পৰিদৰ্শক আছিল উৎপল বৰা। এইগৰাকী বিষয়াই ধুলাৰ আদিবাসী কিশোৰী হত্যাকাণ্ডৰ ঘটনা গাপ দিয়াৰ বাবে ঘোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ ভিত্তিতে উচ্চ পৰ্যায়ৰ তদন্ত কৰিছিল অসম আৰক্ষীয়ে। আনহাতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এই ঘটনাৰ বিচাৰ ক্ষীপ্ৰতাৰে কৰাৰ বাবে উঠি পৰি লাগিছিল অসম আৰক্ষী। ৰাজ্য কঁপাই যোৱা দৰঙৰ ধুলাৰ এই কাণ্ডৰ বাবে CIDৰ দ্বাৰা দাখিল কৰা হৈছিল চাৰ্জশ্বিট। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত সমগ্ৰ বিষয়টো CIDলৈ হস্তান্তৰ কৰা হৈছিল আৰু তদন্তৰ অন্তত আজিৰ দিনটোত এই আৰক্ষী বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে দুলু আহমেদ। দুলু আহমেদে পৰিশোধ কৰা নাই বেংকৰ ঋণ আৰু যিকোনো মুহূৰ্তত বাজেয়াপ্ত হ'ব পাৰে দুলু আহমেদৰ সম্পত্তি। বাজেয়াপ্ত হ'ব পাৰে দুলু আহমেদৰ সা সম্পত্তি। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ পৰা প্ৰায় 2 কোটি টকাৰ ঋণ লৈ পৰিশোধ কৰা নাই দুলু আহমেদে। নিৰ্দিষ্ট বেংকটোৰ পৰা দুলু আহমেদে বুবু আলী নামৰ লোকজনৰ নামত ঋণ লৈছিল 91,75,029 টকা। চেণ্ট্ৰেল বেংকৰ গড়ালিস্থিত যোৰহাট শাখাৰ পৰা লৈছিল উক্ত পৰিমাণৰ ঋণ। উল্লেখ কৰা প্ৰয়োজন যে এই বৃহৎ পৰিমাণৰ ঋণৰ গেৰাণ্টাৰ হিচাপে আছিল দুলু আহমেদ। মঙলবাৰে হাতীগাঁওস্থিত আহমেদৰ বাসগৃহত বেংকে দিছিল জাননী।
জানিব পৰা মতে 60 দিনৰ অন্তিম সময়সীমা বান্ধি দিছে বেংক কৰ্তৃপক্ষই। অন্যথা বাজেয়াপ্ত হ'ব পাৰে দুলু আহমেদৰ ঘৰ তথা সম্পত্তি। পৰৱৰ্তী খবৰ, দেশত পুনৰ হিট এণ্ড ৰানৰ ভয়ংকৰ ঘটনা। এইবাৰ BMWৰ দ্বাৰা ফুটপাথত শুই থকা যুৱকক মহতিয়াই নিলে সাংসদৰ সুৰাপাই কন্যাই আৰু গ্ৰেপ্তাৰৰ পাছতেই ৰাজনৈতিক আশীৰ্বাদত জামিন লাভ। চেন্নাইত এইবাৰ পুনৰ পৰ্ছে কাণ্ড সদৃশ অনুৰূপ ঘটনা সংঘটিত হৈছে। পদপথত শুই থকা এজন যুৱকক গাড়ীৰে থেতিলিয়াই পেলোৱাৰ অভিযোগ সাংসদ কন্যাৰ বিৰুদ্ধে উত্থাপন হৈছে। অভিযোগ অনুসৰি মদ্যপান কৰি গাড়ী চলাইছিল। এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পি পৰে। জানিব পৰা মতে অভিযুক্ত যুৱতীগৰাকীৰ পিতৃ ৰাজ্যসভাৰ সাংসদ আৰু এই ঘটনাৰ পাছতে সাংসদগৰাকীৰ কন্যাক গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে, কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁক জামিনত মুকলি কৰি দিয়া হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি YSR কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ বেদ মস্তানদাৰৰ কন্যা মাধুৰী সোমবাৰে নিশা প্ৰেমিকৰ সৈতে BMW গাড়ীৰে উভতি আহিছিল। মাধুৰীয়ে গাড়ীখন চলাই আছিল। নিশা বসন্তনগৰ অঞ্চলৰ ফুটপাথত এজন যুৱক শুই আছিল, কিন্তু BMWৰ গাড়ীখনে নিৰ্ধাৰিত যুৱকজনক মহতিয়াই নিয়ে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁ গাড়ীখন লৈ পলায়ন কৰে। অৱশ্যে তেওঁৰ প্ৰেমিকে গাড়ীৰ পৰা নামি স্থানীয় লোকৰ সৈতে কাজিয়া আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকে ভুক্তভোগী যুৱকগৰাকীক উদ্ধাৰ কৰি ৰক্তাক্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই সন্দৰ্ভত আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে জামিনত মুকলি কৰি দিয়া হৈছে অভিযুক্তক। আৰক্ষীয়ে জনোৱা মতে মৃত যুৱকজন পেছাত এজন চিত্ৰশিল্পী। মাত্ৰ 8 মাহ আগতে তেওঁৰ বিয়া হৈছিল। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবীত মৃতকৰ আত্মীয় আৰু স্থানীয় লোক থানাত সমবেত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে অঞ্চলটোৰ CCTV ফুটেজৰ ভিত্তিত তদন্ত কৰে। জানিব পৰা মতে যুৱকজনক খুন্দা মৰা গাড়ীখন সাংসদ বেদ ৰাওৰ কোম্পানীৰ গাড়ী আৰু সেই ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাধুৰীক। অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ থানাৰ পৰা জামিন লাভ কৰে। উল্লেখযোগ্য যে জগনমোহন ৰেড্ডীৰ দলে 2022 চনত বেদক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল, কিন্তু তাৰ আগতে তেওঁ বিধায়ক আছিল। ৰাজনীতিৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। ইয়াৰ বাহিৰেও বেদ সাগৰীয় খাদ্যৰ ব্যৱসায়ৰ লগত জড়িত। তেওঁৰ কোম্পানী BMR অতি জনপ্ৰিয়। মাধুৰীয়ে জামিন লাভ কৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে বহু লোক। তেওঁলোকৰ প্ৰশ্ন, ৰাজনৈতিক প্ৰভাৱৰ বাবে বেদে ছোৱালীজনীক জামিনত মুকলি কৰি দিলে নেকি? পৰৱৰ্তী খবৰ, ৰাজ্যত হ'ব লগা 5টা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত এইবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে APCCৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ মন্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগ নেকি? আৰু ৰাজ্যত হ'ব লগা 5টা সমষ্টিৰ উপ নিৰ্বাচনত 4টাতে ভাল ফলাফল দেখুৱাব কংগ্ৰেছে, এই বুলি মন্তব্য কৰে ভূপেন বৰাই। কেৱল ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি কৰি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয়, সেই কথা উত্তৰ পূবৰ আঞ্চলিক দলসমূহে স্বীকাৰ কৰিছে। NDAৰ অংশীদাৰী দল NDPPৰ মুৰব্বী নেফিউ ৰিঅ'ৰ প্ৰস্তাৱ সন্দৰ্ভত এই মন্তব্য কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। তেওঁ কয় যে NDAৰ লগত থকা নাগালেণ্ডৰ দলটোৱে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে পত্ৰ লিখি ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ তথা ভাৰতীয় সংবিধান অনুযায়ী ধৰ্ম নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাটোৱে বিজেপিৰ ৰাজনীতিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। সভাপতি ভূপেন বৰাই লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বেলেগ ধৰণে কথা কৈ আহিছে, যি কথা বতৰাই অসমৰ ৰাজনৈতিক পৰিৱেশ বিষাক্ত কৰি আহিছে। সভাপতি ভূপেন বৰাই লগতে কয় যে নেডাৰ আহ্বায়ক হিচাপে মুখ্যমন্ত্ৰীয়ে NDPP দলৰ পত্ৰখন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়া উচিত, কিয়নো মুখ্যমন্ত্ৰী হৈছে নেডাৰ আহ্বায়ক আৰু NDPP দলটো নেডাৰ অন্তৰ্গত। গতিকে নেফিউ ৰিঅ'ৰ কথাখিনিক লৈ তেওঁ সন্মত হয় নে নহয় সেয়াও জনাব লাগে। যদি সন্মত নহয় তেন্তে সম্পৰ্ক ছেদ কৰক। সংবিধান প্ৰদত্ত যি পথৰে কংগ্ৰেছে আগবাঢ়িছে, একেটা পথৰে দেশৰ জনতায়ো আগবাঢ়িব বিচাৰিছে। সেই কথা NDPP দলে আওপকীয়াকৈ হ'লেও মানি লৈছে বুলি মন্তব্য কৰে ভূপেন বৰাই। আনহাতে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ৰ পৰা স্বয়ম্ভু নিৰ্বাচন আয়ুক্তৰ দ্বাৰা আচৰণ প্ৰদৰ্শন কৰি অহা বুলিও মন্তব্য কৰে।
নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো মন্তব্য অহাৰ পূৰ্বে কিদৰে মুখ্যমন্ত্ৰী উপনিৰ্বাচন নহ'বও পাৰে বুলি ক'বলৈ সাহস কৰিলে সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই। বিজেপি দলৰ আভ্যন্তৰীণ ৰাজনৈতিক অৱস্থা তথৈবচ হৈ পৰিছে বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে ভূপেন বৰাই। বিজেপিৰ চিডলি সমষ্টিত ভৱিষ্যত নাই। বঙাইগাঁও সমষ্টিটো বিজেপিক অগপই এৰি নিদিয়ে। চামগুৰি সমষ্টিত বিজেপিৰ কোনো আশা নাই। বিহালী সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয় হ'ব। কেৱল ধলাই সমষ্টিত কংগ্ৰেছৰ লগত বিজেপিৰ প্ৰতিদ্বন্দ্বিতা হ'ব। এই 5টা সমষ্টিৰ উপনিৰ্বাচনক লৈ বিজেপি আশংকাত ভুগি আছে বাবেই বিজেপিয়ে পৰাজয়ৰ গ্লানি সহাতকৈ কিবাকৈ নিৰ্বাচনকে ৰখাই থ'বলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। এই মন্তব্য ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি। 3 জুলাইলৈকে বৃদ্ধি কৰা হৈছে অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ। আৰু এতিয়া 3 জুলাইলৈকে বন্ধ কোঠৰীতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে দিল্লীৰ সুৰানীতি কেলেংকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।